চামগুৰিৰ এই লোকসকল একোজন সফল ব্যৱসায়ী। দহজনৰ আদৰ্শ এওঁলোক। তেওঁলোকৰ সফলতাৰ আঁৰত আছে বন্ধন বেংক। বন্ধন বেংকৰ জৰিয়তে আজি তেওঁলোক স্বাৱলম্বী। সকলো মানুহে জীৱনত আত্মসন্মানসহ জীয়াই থাকিবলৈ বিচাৰে। আনৰ ওচৰত সহায় নিবিচৰাকৈ নিজকে স্থাপিত কৰিব বিচাৰে। কিছু লোকে আৰু চৰকাৰী চাকৰিৰ আশা নকৰি স্বনিৰ্ভৰশীল হৈ স্বাধীনভাৱে ব্যৱসায় কৰি নিজকে গঢ়িব বিচাৰে। আজি আমি আপোনালোকক কম দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ কথা, যি প্ৰতিষ্ঠানৰ পৰা লোন লৈ চামগুৰিৰ হাজাৰ হাজাৰ ব্যৱসায়ীয়ে শূন্যৰ পৰা কাম আৰম্ভ কৰি আজি সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। এওঁ নুৰুল ইছলাম, যোৱা বহু বছৰৰ পৰা বন্ধন বেংকৰ লগত জড়িত হৈ আছে। প্ৰথমতে বন্ধন বেংকৰ পৰা 2 লাখ টকাৰ লোন লৈ ব্যৱসায় আৰম্ভ কৰা তেওঁ আজি লাখপতি। তেওঁ এই বছৰ বন্ধন বেংকৰ পৰা 6 লাখ টকা লোন লৈ ব্যৱসায়টো আৰু ডাঙৰ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সফলতাৰ কাহিনী সংগ্ৰহ কৰিবলৈ আমাৰ সাংবাদিক উপস্থিত হৈছিল তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানত। কি ক'লে তেওঁ শুনো আহক। মই এই দোকানৰ দোকান। মোৰ নাম হ'ল নুৰুল ইছলাম। এই দোকানটো আমি দি আছোঁ আপোনাৰ ধৰক এই 89ৰ পৰা। এইটো ঠাইখিনিৰ নাম হৈছে বৰ্মা বজাৰ। যেহেতু বৰ্মা বজাৰত দেখা গৈছে আপোনাৰ এই গেলামাল দোকানখন খুব আটকধুনীয়া। আটকধুনীয়া। আপুনি যেহেতু বহুত দিনৰ পৰা দি আছে। বহুত দিনৰ পৰা দি আছে। ব্যৱসায়টো কেনেদৰে আৰম্ভ কৰিছিলে? ব্যৱসায়টোতো প্ৰথমে সৰুৱে আছিল, পাণ দোকান আছিল। এতিয়া আমি পাণটো ৰাখি আছোঁ। এতিয়াও পাণৰ দোকানটো আছে এভৰিটিৰ লগতে আৰু অন্য কিবা কিবি আছে। তেতিয়া মানে পইচাটো মোৰ কম আছিল। এতিয়া ধৰক বিভিন্ন বস্তু আমি লৈছোঁ। এইটো মানে বন্ধন বেংকৰ পৰা মই লোন এটা লৈছিলোঁ। প্ৰথমে 2 লাখ টকা লৈছিলোঁ। সেই 2 লাখ টকা মই দিলোঁ। তাৰপিছত আকৌ 2 লাখ টকা দিছে, সেইটোও দিলোঁ। তাৰপিছত আকৌ 3 লাখ টকা দিছে, সেইটোও আমি দিলোঁ। এই দোকানদাৰী কৰি আৰু দোকানো আগবঢ়াই লৈ গৈ আছোঁ আমি। এতিয়া আমাক 6 লাখ টকা দিছে বন্ধন বেংকে। এতিয়া সেই 6 লাখ টকা আমি দি আছোঁ। এতিয়া যোৱা মাৰ্চৰ পৰা এই মাৰ্চ গৈছে মানে চলাই আছোঁ। গতিকে এই ব্যৱসায়ত আপোনাক চবতকৈ বেছি কোনে সহযোগ কৰিছে? চবেতো বেছিভাগ আমি বন্ধন বেংকৰ পৰা পাইছোঁ। আগতে সৰু দোকান আছিল, তেতিয়াতো এই যে 2 লাখ টকা লোন লৈছিলোঁ। লোৱাৰ পিছতে এতিয়া আমি একদম মই বন্ধন বেংকৰ পৰাই উপকৃত হৈছোঁ মই। আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে, ধৰক মনত যদি তেনেকুৱা কিবা আশা পুতি ৰাখিছে কিবা এটা ব্যৱসায় কৰিব, কিন্তু সিহঁতৰ আৰ্থিকভাৱে জুৰুলা, তেওঁলোকৰ ক্ষেত্ৰতে আপুনি কি পৰামৰ্শ? যদি আৰ্থিকভাৱে পইচা কম আছে তেনেহ'লে বন্ধন বেংকত যাওক। গৈ পেলাই যদি তাৰ ৰেকৰ্ড পাতি ঠিক আছে তেনেহ'লে বন্ধন বেংকৰ পৰা লোন লওক। লৈ পেলাই আপুনি লোনটো মাৰি থাকক আৰু ব্যৱসায়ী আগবঢ়াই লৈ যাওক। আৰু পাৰিবই, যদি তাৰ ইনকাম আছে তেনেহ'লে বহি থাকিব নালাগে, বেংকত যাব লাগে। আপোনাৰ নাম? মোৰ নাম নুৰুল ইছলাম। আগলৈ তেনেকুৱা বন্ধন বেংকৰ পৰা আপুনি আৰু কিবা ঋণ ল'ব নেকি, লোন ল'ব নেকি? নাই, এইটো মাৰিলে মই ল'ম। এইটো যদি মাৰিব পাৰোঁ তাৰপিছত মই ল'ম। মাৰিব পাৰোঁ মানেতো মাৰিমেই আৰু মাৰি গৈয়ে আছোঁ। মোৰ এটা ইনষ্টলমেণ্টো মোৰ মানে মিছ হোৱা নাই। আনুমানিক বৰ্তমান আপোনাৰ দোকানখনত কিমান টকাৰ সামগ্ৰী আছে? দোকানটোক ধৰক নাই, এতিয়া বৰ্তমানে সামৰিক ধৰক 20 লাখ টকামান আছেই টোটেল। এখেত আতাবুৰ ৰহমান আজি স্বাৱলম্বী। বন্ধন বেংকৰ পৰা 1 লাখ টকা লোন লৈ ব্যৱসায় কৰি আজি তেওঁ লাখপতি। তেওঁ কি ক'লে আমাৰ সাংবাদিকৰ আগত শুনো আহক। আপুনি দোকানখনৰ মালিক হয়নে? আপোনাৰ নাম? আতাবুৰ ৰহমান। এই ঠাইখনৰ নাম? বৰ্মা বজাৰ। যেতিয়া আৰম্ভ কৰিছিলে
এতিয়া দোকানখনত এতিয়া যিমান মাল দেখা গৈছে সামগ্ৰী দেখা গৈছে তেতিয়াও তেনেকুৱা সামগ্ৰী আছিল নে কম আছিল অলপ কম আছিলে পিছত কেনেকৈ আপুনি হেৰি সামগ্ৰীখিনি বেছি বন্ধন বেংকৰ পৰা লোন লৈ পেলাই আৰু বেছি কৰি উঠাই লৈছোঁ বন্ধন বেংকৰ পৰা কিমান টকা লৈছিলে 1 লাখ টকা তাৰপিছত কেনেকৈ লোৱাৰ পিছত ভালে আছে প্ৰথমতে 1 লাখ টকা লৈছিলে অঁ এতিয়া আগলৈ বন্ধন বেংকৰ পৰা লোৱাৰ তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি আপোনাৰ আৰু ল'ম আগত পিছত বন্ধন বেংকৰ পৰা যিহেতু লোন লৈ আপুনি উপকৃত হৈছে নে কি ক'ব উপকাৰেই হৈছে উপকাৰ হৈছে অঁ যিসকল লোকে ধৰক নিবনুৱা হৈ অনাই বনাই ঘূৰি আছে কোনোবাই হয়তো মনত হেঁপাহ পুহি ৰাখিছে যে ব্যৱসায় কৰিব তেওঁলোকৰ ক্ষেত্ৰতে আপুনি কি আহ্বান জনাব তেওঁলোকে টকা পইচাৰ অভাৱ তেওঁলোকে ল'ব লাগে তেতিয়াহ'লে হ'ব অতি কম সুদৰ হাৰত বন্ধন বেংকে লোন প্ৰদান কৰি দুখীয়া ৰাইজক সকাহ প্ৰদান কৰাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তুলিছে সামগুৰি বন্ধন বেংকিং ইউনিটৰ পৰা লোন লৈ গেলামাল দোকান কাপোৰৰ দোকান আৰু বিভিন্ন মিঠাই দোকান দিবলৈ সক্ষম হৈছে গতিকে আপুনি যদিহে নিবনুৱা ৰৈ নাথাকি বন্ধন বেংকলৈ আহক লোন লৈ ব্যৱসায় কৰি স্বাৱলম্বী হওক হয় আপোনাৰ নাম আব্দুল কাশেম কি নাম আব্দুল কাশেম আচ্ছা দেখা গৈছে যে এই ঠাইখনৰ নাম কি বৰ্মা বজাৰ বৰ্মা বজাৰত আপোনাৰ দোকানখনো আটক ধুনীয়াকৈ এখন দোকান সলাইছে আপুনি ব্যৱসায়টো কেনেদৰে আৰম্ভ কৰিছিলে ব্যৱহাৰটোতো কাষ্টমাৰৰ লগত ভালদৰে আৰম্ভ কৰিব লাগিব সামগুৰিৰ পৰা আমাৰ সাংবাদিকৰ এটা বিশেষ ৰিপৰ্ট ব্ৰেকিং 24 আছাম